নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে 24 লাইভ ষ্টুডিঅ'ত মই শাব্বিৰ আজি আমি আপোনালোকৰ মাজলৈ এনেকুৱা এটা বাতৰি লৈ আহিছো যিটো বাতৰি শুনিলে আপোনালোকে শিক্ষকতাৰ যি মহান বৃত্তি আছে শিক্ষকতাৰ মহান বৃত্তিটো কালিনা হানিছে শিক্ষক সমাজক লজ্জিত কৰিছে এই বাতৰিটো প্ৰধান শিক্ষকে যদি দুৰ্নীতিত লিপ্ত হয় তেন্তে আজিৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী কোন দিশে আমি পিছফালে সেই কথাখিনি লিখিছো আৰু পিছফালে টুপি পৰিধান কৰা দাড়ি থকা মুছলমান সম্প্ৰদায়ৰ এজন ব্যক্তি দেখা ধাৰ্মিক কাম তেওঁৰ নাস্তিকৰ দৰে তেওঁ প্ৰধান শিক্ষক কালাতলি মধ্য ইংৰাজী আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ যিখন আছে দক্ষিণ কামৰূপৰ খুনতলিত এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিগত কেবা দিন ধৰিও তেওঁ প্ৰধান শিক্ষক হিচাপে ইনচাৰ্জৰ আছে আৰু যেতিয়াৰ পৰা তেওঁ প্ৰধান শিক্ষকৰ দায়িত্ব পাইছে তেতিয়াৰ পৰা তেওঁ দুৰ্নীতিত নামি পৰিছে তেওঁ আলাদিনৰ চাকিজাল যেন পাই গৈছে কাৰণ যেতিয়াই তেওঁ প্ৰধান শিক্ষকৰ দায়িত্বত আছে তেতিয়াই তেওঁৰ হাতত শিক্ষক এই বিদ্যালয়খনৰ সমস্ত দায়িত্ব তেওঁৰ হাতত আহি যায় তো প্ৰথমতে তেওঁ বিদ্যালয়খনৰ যিবোৰ গছ আছে সেই গছবোৰ কাটি তহলং কৰি বিক্ৰী কৰি দিয়ে তাৰ পাছত তেওঁ বিদ্যালয়খনৰ যি প্ৰস্ৰাৱাগাৰ আছে শৌচালয় আছে সেই শৌচালয়খন তলা মাৰি ছাত্ৰ ছাত্ৰীক হাৰাশাস্তি কৰি দিয়ে ইয়াতে শান্ত নাথাকে তেওঁ কি কৰে যেহেতু শিক্ষা বিভাগৰ ফালৰ পৰা যোৱা বছৰ এটা বিশেষ এপছৰ দ্বাৰা ছাত্ৰ ছাত্ৰী শিক্ষকসকলৰ এটেন্ডেন্স উপস্থিতি মূল্যায়ন কৰা হয় বুলি এটা এপছ ইন্ট্ৰোডিউস কৰা হৈছিল আৰু সেই এপছটোৰ তেওঁ ব্যৱহাৰ কৰে অনৈতিকভাৱে তেওঁ ছাত্ৰ ছাত্ৰীসকল যিসকল বিদ্যালয়লৈ নাহে তেওঁলোকক মাতি আনি বিদ্যালয়ৰ সন্মুখৰ ৰাস্তাত তেওঁলোকক এপছৰ জৰিয়তে তেওঁলোকৰ এটেন্ডেন্স লয় আৰু এটু কাৰণে এটেন্ডেন্স লয় যাতে এই এটেন্ডেন্সটো যিমানেই বেছি হ'ব হিমানেই তেওঁৰ যি মিড ডে মিল আছে মিড ডে মিলৰ কাউণ্টটো বাঢ়ি যাব যাতে তেওঁ বেছি টকা খৰকাব পাৰিব আৰু নিজৰ পকেটত ভৰাব এইজন হৈছে মইনুল হক চৌধুৰী এওঁৰ কাম হৈছে বিদ্যালয়খনত সহ্যবৃত্তিত লিপ্ত থাকি দুৰ্নীতিক প্ৰশ্ৰয় দিয়া এটা প্ৰশ্ন এই মুহূৰ্তত যে মাক বাপেকে লৰা ছোৱালীক বিদ্যালয়লৈ কিহৰ কাৰণে পঠিয়ায় বিদ্যালয়খনক মাক দেউতাকে স্কুললৈ পঠোৱাৰ আগতে লৰা ছোৱালীক ৰাতিপুৱাৰ ভাগত গা ধুৱাই ধুনীয়াকৈ তেল খানি ফনিয়াই ভাল কাপোৰ পিন্ধাই ৰাতিপুৱা গৰম গৰম ভাত ৰান্ধি বিদ্যালয়লৈ পঠিয়ায় যাতে বিদ্যালয়ত গৈ শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতে ডাঙৰ মানুহ হ'ব চিকিৎসক হ'ব ইঞ্জিনিয়াৰ হ'ব বা শিক্ষক হ'ব এই সপোন লৈ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ পঠিয়ায় কিন্তু বিদ্যালয়ত যোৱাৰ পাছত এই ছাত্ৰ ছাত্ৰীসকলে যদি এনেকুৱা ধৰণৰ শিক্ষকৰ প্ৰশ্ৰয়ত থাকি যদি এনেকুৱা ধৰণৰ কাম কাজবোৰ দেখি থাকে সহ্যবৃত্তি চুৰি এনেকুৱা ধৰণৰ কাম কাজবোৰ যদি দেখি থাকে তেতিয়ালে তেওঁলোকে কি শিকিব তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ নহবনে চিন্তাৰ বিষয় আমি এই মুহূৰ্তত প্ৰধান শিক্ষক গৰাকীৰ বিগত কেবা মাহৰ যি দুৰ্নীতিৰ খাতিয়ান দুৰ্নীতিৰ দস্তাবেজ আমি আপোনালোকক এটাকে দেখাম প্ৰমাণ সহকাৰে দেখাম আমি আপোনালোকক প্ৰথমতে আমি কিছু ফুল প্লেট দেখুৱাই ল'ব বিচাৰিছো এই বাতৰি সন্দৰ্ভত এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ এই অভিযোগ কালাতলি আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অভিযোগ মতে প্ৰধান শিক্ষক মইনুল ইছলামৰ সৈৰাচাৰীৰ বাবে ছাত্ৰ ছাত্ৰী তথা শিক্ষা প্ৰেমী ৰাইজ অতিষ্ঠ হৈ পৰিছে মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ ছাত্ৰীক পচা চাউল খোৱাৰ অভিযোগ মাৰাত্মক অভিযোগ পচা চাউল খুৱাইছে আপাৰ গাৰ্ডৰ নামত ধন লোৱাৰ অভিযোগ এই সন্দৰ্ভত শিক্ষা বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু বাতৰি প্ৰচাৰ নকৰিবলৈ সংবাদ কৰ্মীক ভয় ভাবুকি দিয়ে পৰিয়ালৰ লোকে শিক্ষকজনৰ পৰিয়ালৰ লোকে ভয় ভাবুকি দিয়ে এই মুহূৰ্তত আমি আপোনালোকক জনাইছো এই বাতৰিটো প্ৰধান শিক্ষকে যদি দুৰ্নীতিত লিপ্ত হয় তেনে কোন দিশে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত এইজন হৈছে মইনুল হক চৌধুৰী তেওঁ ঘৰ কালাতলি আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু যেতিয়াই তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰে তেতিয়াই গছ কাটিছিলে তেওঁ গছ কাটি বিদ্যালয়খনৰ চৌপাশে থকা গছ-গছনিবোৰ কাটি তেওঁ বিক্ৰী কৰি দিয়াৰ এই বাতৰি আমি পূৰ্বতেও প্ৰচাৰ কৰিছিলো আপোনালোকে দেখিছিলে তেওঁ বিদ্যালয়ৰ শৌচাগাৰ প্ৰস্ৰাৱালয় যিখিনি প্ৰস্ৰাৱাগাৰ টয়লেটসমূহ বন্ধ কৰি ছাত্ৰ ছাত্ৰীসকলক তাৰ পৰা বিৰত ৰাখে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰে
আৰু তেওঁ পচা চাউল মাৰাত্মক অভিযোগ পচা চাউল যি চাউল খাদ্য উপযোগী নহয় অভিভাৱকৰ মতে সেই চাউলটো তেওঁলোকৰ ঘৰৰ হাঁহ কুকুৰাই খাব নোৱাৰে বাইটো শুনাই লৈছো হাঁহ কুকুৰাই খাব নোৱাৰে পচা চাউল অভিভাৱকে কি অভিযোগ আনিছে শুনাই ল'ব বিচাৰিছো ল'ৰা ছোৱালীয়ে আমাক ঘৰত যাইখিনি কয় যে দেউতা আমাক যেইগিলা চাউল দি খিচুৰি বনাই দিয়ে আমি সেইগিলা খাব নোৱাৰো আমি কিতেনবা বস্তুটো বিশ্বাস নকৰো যে চৰকাৰী বস্তু আহে ভাল বস্তু আহে কিন্তু আমি আজি বাস্তৱত বস্তুগিলা চালো এইটো চাওক এইটো চাউল আমাৰ ঘৰৰ চৰহিয়া নাখায় এইটো বস্তু এইগিলা ল'ৰা ছোৱালী কি ময়লা কিবা বস্তু আমি নিজে চালো বস্তুটা এইগিলাক ল'ৰা ছোৱালী লাগলে এইটো বস্তু লৈ কিনে যে য'লৈকে যাব লাগে মই তালৈকে যাম কিন্তু এই বস্তুটো কিয় খুৱাই ল'ৰা ছোৱালী আমি শুনা পালো আমাৰ ল'ৰা ছোৱালীগিলাই যাইখিনি কয় যে স্কুলত পচা চাউলৰ ভাত বনায় সেইগিলা ভাত তাত খিচুৰি বনায় সেইগিলা খাবই নোৱাৰে সেইকাৰণে আমি স্কুলত আহিলোঁ আহি কিনে চালোঁ বস্তুটো সঁচা না মিছা চালোঁ যে সঁচাকৈ যিগিলা চাউল সেইগিলা কুকুৰেও নাখাব সেইগিলা দি ভাত বনালে তেনেহ'লে আমি মাষ্টৰক ক'লোঁ যে আপুনি এনেকৈ সেই পচা চাউলগিলা ছাত্ৰসকলক কিয় খোৱা তেনেহ'লে আপুনি ইয়াত অলপমান আপোনাৰ লগত কিবা সোধা পোছা কৰিম আমি আপুনি 5 মিনিটমান ইয়াতে ৰখক মাষ্টৰটো আমাৰ কথাটো নুশুনি কিনে এতিয়া গুচি গ'ল ইয়াৰ পৰা যাতে আমাৰ লগত কোনো সেই পাত্তাই নিদিলে কথাটো পলালে তাৰমানে কিয় বা সেইটো আমি বুজি নাপালোঁ এই চাউলখিনি হাতত লৈ পচা চাউলখিনি হাতত লৈ অভিভাৱক বিদ্যালয়লৈ আহি গৈছে আমি মাত্ৰ এটা বাইটে শুনাইছোঁ এনেকুৱা বহুতো উদাহৰণ আছে সময়ৰ অভাৱত আমি গোটেইখিনি আপোনালোকক শুনাব পৰা নাই ছাত্ৰ ছাত্ৰীসকলক চৰকাৰৰ ফালৰ পৰা মধ্যাহ্ন ভোজন দিয়া হয় পুষ্টিকৰ আহাৰ দিয়া হয় পুষ্টিকৰ চৰকাৰৰ মতে এয়া পুষ্টিকৰ আহাৰ দিয়া হয় যাতে তেওঁলোকৰ স্বাস্থ্য ভালে থাকক বিদ্যালয়ত থকা সময়খিনিত তেওঁলোকৰ স্বাস্থ্য ভালে থাকক ভালকৈ পঢ়ক খৰচ কম হওক আজিৰ তাৰিখত ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্ম মধ্যাহ্ন ভোজন বিদ্যালয়ত নামভৰ্তিকৰণ সকলো বিনামূলীয়া ইভেন কলেজতো ডিগ্ৰীটো বিনামূলীয়া কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কিন্তু এইজন মইনুল হক চৌধুৰী ভালকৈ মন দিয়ক এই মইনুল হক চৌধুৰীয়ে কি কৰিছে তেওঁ আপাৰ কাৰ্ড আজিৰ তাৰিখত আপাৰ কাৰ্ড যিটো আপাৰ কাৰ্ড আছিল বাধ্যতামূলক সকলো ছাত্ৰ ছাত্ৰীসকলে আপাৰ কাৰ্ড বনাব লাগিব সেই আপাৰ কাৰ্ডৰ ফৰ্মৰ নামত আপাৰ কাৰ্ড বনাবৰ বাবে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ পৰা 10 টকাকৈ লৈ ডাঙৰ দুৰ্নীতিত লিপ্ত হৈছে মইনুল হক চৌধুৰী আপাৰ কাৰ্ডৰ নামত 10 টকা যিটো সময়ত চৰকাৰে শূন্য সহনশীলতাৰ কথা কয় সেইটো সময়ত কোন এই মইনুল হক চৌধুৰী কেনেকৈ সাহস পালে তেওঁ যে দুখীয়া ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে ইউনিফৰ্মৰ পিন্ধাই দিয়ে ইউনিফৰ্ম ফ্ৰীতে দিয়ে মধ্যাহ্ন ভোজন দিয়ে বিদ্যালয়ত নামভৰ্তিকৰণ সকলো বিনামূলীয়া কিতাপ পত্ৰ বিনামূলীয়া আপাৰ কাৰ্ডতো পইচা তেওঁ সংগ্ৰহ কৰে ছাত্ৰ ছাত্ৰী লিখিত অভিযোগ দিছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক ছাত্ৰ ছাত্ৰীৰ ভিজুৱেল বাইট আমাৰ লগত আছে শুনাই ল'ব বিচাৰিছোঁ 10 टे নিছে 10 टे হ্যাঁ মইনাল স্যারে হ্যাঁ হেডমাস্টারে ব্যাকেট ঠানগনে 10 টাকা নিছে আজকে আবার ঘুরাই দিতেছে হ্যাঁ হ্যাঁ ঘুরিয়ে দিছে আপনার যেটো কার্ড কি কার্ড এটুকু আপার আইডির কারণে পয়সা লড়া ছোৱালীবিলাকৰ পৰা পয়সা লৈছে আপাৰ কাৰ্ডৰ নামত টকা লয় ঘুষখোৰ টকা খোৱা খকুৱা মইনুল হক চৌধুৰীয়ে কালাতলী আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ তেওঁৰ ইনচাৰ্জ প্ৰধান শিক্ষক মধ্যাহ্ন ভোজনৰ নামত যি পচা চাউল আহে সেই পচা চাউলখিনি কথা আপোনালোকে শুনিছে ইতিমধ্যে এতিয়া কথাটো হ'ল চাউলটো খুৱাইছে পচা চাউলৰ যি কোৱান্টিটি কিমান ষ্টুডেণ্ট বিদ্যালয়খন আহিছে আৰু কিমান ষ্টুডেণ্টে চাউলখিনি পাব লাগে তাতো দুৰ্নীতি গণিতত দুৰ্নীতি যি গণিত ছাত্ৰ ছাত্ৰীসকলক অংক শিকাব লাগে সেই অংক ভুলকৈ কৰে তেওঁ তো 2 নম্বৰী কৰে কেনেকৈ কৰে বুজাই দিছোঁ চৰকাৰে যোৱা বছৰ শিক্ষা এটো এপ্লিকেশ্যন লঞ্চ কৰিছিলে
য'ত অনলাইন মাধ্যমেৰে ৰিয়েল টাইম মনিটৰিঙৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষক বা শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ উপস্থিতি আৰু বিদ্যালয়ৰ পৰা যোৱাৰ সময়খিনি ইন এণ্ড আউট সময়খিনি তেওঁলোকে ৰেকৰ্ড কৰিব পাৰিব বিদ্যালয়ৰ পৰা এটা নিৰ্দিষ্ট দূৰত থাকিহে তেওঁলোকে সেই এপছটোৱে কাম কৰিব তাতে থাকি পেলাই এটেণ্ডেঞ্চ দিব লাগিব সেলফি মাধ্যমেৰে AI টেকনলজি মানে এনেকুৱা নহয় যে ফটো এখন সন্মুখত দি পেলাই উঠাব পাৰিব এনেকুৱা নহয় লাইভ ফটো লাগিব চকু ব্লিংক কৰিব লাগিব তেতিয়াই ফটোটো হ'ব তেতিয়াই এটেণ্ডেঞ্চ হ'ব এয়া টেকনলজি এয়া ভাল কথা এইবোৰ মানুহৰ কাৰণে এইবোৰ কৰা হৈছে কাৰণ বিগত বহু বছৰ ধৰি ৰেজিষ্টাৰ মেইনটেইন কৰিছে ভুলকে যেতিয়া এই ধৰণৰ টেকনলজি নাছিলে যেতিয়া শিক্ষা হেতু এপছ নাছিলে তেতিয়া এনেকুৱা ধৰণৰ এইজন বিশেষকৈ মই সকলো শিক্ষকক বা সকলো প্ৰধান শিক্ষকক মই ইয়াত সাঙুৰি ল'ব বিচৰা নাই এই যে উদাহৰণ দিছোঁ এনেকুৱা ধৰণৰ মইনুল হক চৌধুৰীৰ নামৰ ধৰণৰ প্ৰধান শিক্ষকে বিগত বহু বছৰ ধৰি যেতিয়ালৈকে শিক্ষা হেতু এপ্লিকেশ্যন নাছিলে ৰেজিষ্টাৰত ভুলকে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল নাহা ছাত্ৰ ছাত্ৰীকো প্ৰেজেণ্ট দি ধৰি লওক সেইদিনাখন ক্লাছত আছে ষ্টুডেণ্ট 40 জন আহিছে 20 জন তেওঁ 35 জন 38 জন আহিছে বুলি দেখাই সেই বাকি থকা বেছিকে তেওঁ চাউল চৰকাৰৰ হ'ল দেখাইছে যে মোৰ ষ্টুডেণ্ট আজি ইমান আহিছে গতিকে ইমান চাউল লাগিব আৰু এই চাউলখিনি তেওঁ বিক্ৰী কৰি পেলাই তেওঁ খাইছে তেওঁৰ পকেটত সেই ধন সোমাইছে এতিয়া যেতিয়া চৰকাৰে ইন্ট্ৰোডিউস কৰি দিলে যে লাইভ ফটো লাগিব বিদ্যালয়ত যদি আহিছে লাইভ দেখুৱাব লাগিব আহিছে মানুহজন উপস্থিত থাকিব লাগিব ছাত্ৰ-ছাত্ৰী উপস্থিত থাকিব তেতিয়া এই এনেকুৱা ধৰণৰ সুৰ সদৃশ প্ৰধান শিক্ষকৰ বাবে সেই কামটো কৰিছিলে কিন্তু তাতেই সেই টেকনলজিটোৰ ওপৰতো তেওঁ টেকনলজি উলাই দিলে তেওঁ কি কৰিলে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ মাতি আনি ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ গেটৰ সন্মুখত তাতে ৰখাই পেলাই তেওঁ ফটো উঠাই পেলাই লাইভ এটেণ্ডেঞ্চ দিয়াই দিলে এতিয়া কাহিলীপাৰাত থকা ডাইৰেক্টৰ অফ এডুকেশ্যন বা দিছপুৰত বহি থকা শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া বা আমিনগাঁৱত বহি থকা আমাৰ সন্মানীয় IS ইন্সপেক্টৰ অফ স্কুল তেওঁলোকৰ বাবেতো সম্ভৱ নহয় যে প্ৰত্যেকখন বিদ্যালয়ত গৈ সেইবোৰ চেক কৰা তাতে খেলিমেলিটো কৰি সেই যে তেওঁলোকে যে দূৰত দক্ষিণ কামৰূপ আমিনগাঁও দিছপুৰ আমিনগাঁও বা কাহিলীপাৰা আমিনগাঁও ডিষ্টেন্সৰ ফায়দা উঠাই সুবিধা লৈ তেওঁলোকে সেই ছাত্ৰ ছাত্ৰীসকলক মাতি আনি তেওঁলোকে এনেকে ধৰণে লাইভ ফটো উঠাই পেলাই তেওঁলোকৰ পৰা এটেণ্ডেন্সটো দেখুৱাই দিছে এপ্লিকেশ্যন মেনুপুলেট কৰি দিছে ক্ৰাইম ইটস এ ক্ৰাইম এপ্লিকেশ্যন মেনুপুলেট কৰি দিছে আৰু এপ্লিকেশ্যন মেনুপুলেট কৰি এটেণ্ডেন্সটো দেখুৱাই দিছে বেছি এটেণ্ডেন্স আৰু যাৰ ফলত তেওঁলোকে চৰকাৰৰ ঘৰৰ পৰা মোটা অংকৰ ধন মধ্যাহ্ন ভোজনৰ নামত লৈ নিজৰ পকেটত সোমাইছে আজি তাৰিখত এয়া হৈছে ৰিয়েল দুৰ্নীতি 24 লাইভত এনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন দুৰ্নীতি আমি আপোনালোকক দেখুৱাই আহিছোঁ কিন্তু এই মুহূৰ্তত প্ৰথমতেই মই আপোনালোকক যি অভিযোগ আছে যি কথা আমি কলেইটো নহ'ব বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিয়ে খুদ এই কথা কৈছে যে ৰেজিষ্টাৰ যদি শিক্ষকক খুজে ৰেজিষ্টাৰ নিদিয়ে মই সহকাৰী শিক্ষকৰ বাইট শুনাম লগতে মই শুনাম বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বাইট শুনি লওক কি কৈছে এই সন্দৰ্ভত মই প্ৰধান শিক্ষকক কৈছো কালি ইনচাৰ্জক যে আপুনি ৰাস্তাত থিয় হৈ কিয় ল'ৰা ছোৱালীবিলাকৰ প্ৰেজেণ্ট দিয়ে আৰু কিছুমান ল'ৰা ছোৱালীবিলাক যদি ক্লাছত নাহে সেইবিলাকক ঘৰৰ পৰা মাতি আনি তাৰপিছত প্ৰেজেণ্ট দি পঠাই দিয়ে মাতি আনি প্ৰেজেণ্ট দিয়ে আৰু বাৰাণ্ডাত থিয় হৈ প্ৰেজেণ্ট দিয়ে আৰু হাজিৰা বহীবিলাক টিচাৰবিলাকক ক্লাছত লৈ যাবলৈ নিদিয়ে এইজন ইনচাৰ্জ আমাৰ নালাগে বদলি কৰিব লাগে বেলেগ এজন ভাল এজনক দায়িত্ব দিব লাগে যাতে আমাৰ এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে ভৱিষ্যত ভাল হয় আমাৰ স্কুলখন ভাল হ'ব লাগে আৰু চৰকাৰে দিয়া অনুদানবিলাক পৰিপূৰ্ণ ল'ৰা ছোৱালীবিলাকে পাব লাগে মই প্ৰধান শিক্ষকক কৈছো কালি ইনচাৰ্জক যে আপুনি ৰাস্তাত থিয় হৈ কিয় ল'ৰা ছোৱালীবিলাকৰ প্ৰেজেণ্ট দিয়ে আৰু কিছুমান ল'ৰা ছোৱালীবিলাক যদি ক্লাছত নাহে সেইবিলাকক ঘৰৰ পৰা মাতি আনি তাৰপিছত প্ৰেজেণ্ট দি পঠাই দিয়ে মাতি আনি প্ৰেজেণ্ট দিয়ে আৰু বাৰাণ্ডাত থিয় হৈ প্ৰেজেণ্ট দিয়ে আৰু হাজিৰা বহীবিলাক টিচাৰবিলাকক ক্লাছত লৈ যাবলৈ নিদিয়ে এইজন ইনচাৰ্জ আমাৰ নালাগে বদলি কৰিব লাগে বেলেগ এজন ভাল এজনক দায়িত্ব দিব লাগে যাতে আমাৰ এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে ভৱিষ্যত ভাল হয় আমাৰ স্কুলখন ভাল হ'ব লাগে আৰু চৰকাৰে দিয়া অনুদানবিলাক পৰিপূৰ্ণ ল'ৰা ছোৱালীবিলাকে পাব লাগে মই প্ৰধান শিক্ষকক কৈছো কালি ইনচাৰ্জক যে আপুনি ৰাস্তাত থিয় হৈ কিয় ল'ৰা ছোৱালীবিলাকৰ প্ৰেজেণ্ট দিয়ে আৰু কিছুমান ল'ৰা ছোৱালীবিলাক যদি ক্লাছত নাহে সেইবিলাকক ঘৰৰ পৰা মাতি
মাতি আনি তাৰপিছত প্ৰেজেণ্ট দি পঠাই দিয়ে মাতি আনি প্ৰেজেণ্ট দিয়ে আৰু বাৰাণ্ডাত থিয় হৈ প্ৰেজেণ্ট দিয়ে আৰু এই যে হাজিৰা বহীবিলাক টিচাৰবিলাকক ক্লাছত লৈ যাবলৈ নিদিয়ে এইজন ইনচাৰ্জ আমাক নালাগে বদলি কৰিব লাগে বেলেগ এজন ভাল এজনক দায়িত্ব দিব লাগে যাতে আমাৰ এই ল'ৰা ছোৱালীবিলাকৰ কাৰণে ভৱিষ্যত ভাল হয় আমাৰ স্কুলখন ভাল হ'ব লাগে আৰু চৰকাৰে দিয়া অনুদানবিলাক পৰিপূৰ্ণ ল'ৰা ছোৱালীবিলাকে পাব লাগে বিদ্যালয় পৰিচালনা সমিতিৰ যিগৰাকী সভাপতি তেখেতে নিজেই কৈছে যে ৰাস্তাত মাতি আনি পেলাই ছাত্ৰ ছাত্ৰীসকলক এটেণ্ডেঞ্চ লয় শিক্ষা ক্ষেত্ৰত এই ক্ষেত্ৰত আচলতে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ সেই অঞ্চলত তাজিমুল হকৰ ভূমিকা কি আমি জানিব বিচাৰিছোঁ তাজিমুল হক তেওঁ প্ৰত্যক্ষভাৱে জড়িত তেওঁৰ আণ্ডাৰত ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তাজিমুল হকৰ ব্লকৰ আণ্ডাৰত এই বিদ্যালয়খন পৰৱৰ্তী সময়ত ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ তাজিমুল হকে কি কাম কৰিছে সেই ব্লকত বহি তেওঁ কি কাম কৰিছে তেওঁ কালাতলি যি বিদ্যালয়খন আছে কালাতলি মধ্য ইংৰাজী আঞ্চলিক বিদ্যালয় তাত গৈছে কিমানবাৰ কি ৰিপৰ্ট আনিছে তেওঁ অৱগত হয়নে নহয় আমাৰ কাণত পৰিছে যে ইতিমধ্যে বহুবাৰ ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰক এই বিষয়ে স্থানীয় ৰাইজ অভিভাৱকসকলে অৱগত কৰিছে তেওঁৰ ভূমিকা কি এই সন্দৰ্ভত আমি পৰৱৰ্তী সময়ত আমি সুধিম আমি বাতৰি সম্প্ৰচাৰ কৰিম গতিকে তাজিমুল হক ডাঙৰীয়া আপুনি আপোনাৰ লগত আমি কাষ চাপিম আপোনাৰ বিষয়ে আমি বাতৰি সম্প্ৰচাৰ কৰিম আপোনাৰ ভূমিকা কাৰণ প্ৰত্যক্ষভাৱে আপুনি জড়িত কাৰণ আপোনাৰ আণ্ডাৰতে সেই বিদ্যালয়খন হয় এই মুহূৰ্তত আমি আপোনালোকক ভিজুৱেল দেখুৱাইছোঁ চাউল দেখুৱাইছোঁ চাওক কেনেধৰণৰ চাউল এয়া কেনেকুৱা ধৰণৰ চাউল পচা চাউল খাদ্য অনুপযোগী চাউল এজন অভিভাৱকৰ মতে এয়া হাঁহ কুকুৰায়ো নাখায় এই চাউলখিনি এই মুহূৰ্তত আমি যেহেতু বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ আমি বাতৰিৰ বাবে আমাৰ সাংবাদিকসকল গৈছিলে সেই সময়তে আচলতে কিছুমান আমাৰ সাংবাদিকসকললৈ কিছু কল আহিছে দাবী ধমকি ভয় কি কৰিব পাৰে কৰি লওক কৰি যাম তেওঁলোকৰ পৈতৃক সম্পত্তি নেকি বিদ্যালয়খন তেওঁলোকৰ পৈতৃক সম্পত্তি নেকি তেওঁলোকৰ পৈতৃক সম্পত্তি নিশ্চয় নহয় বিদ্যালয়খন আপোনাৰ মোৰ সাধাৰণ নাগৰিকসকলে টেক্স দি চৰকাৰক দিয়ে আৰু সেই চৰকাৰে টকাৰে তেওঁলোকক দৰমহা দিয়ে এটা প্ৰক্ৰিয়াৰ মাজৰে যায় কি কৰিব পাৰে কৰিলক কেনেকৈ হ'ব দেশত আইন আছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আমি আপোনালোকক দেখুৱাইছোঁ এনেকুৱা ধৰণৰ হৈছে জল পট এতিয়া বিভাগীয় কৰ্তৃপক্ষই আমি এই মুহূৰ্তত ধন্যবাদ জনাব লাগিব বিভাগীয় কৰ্তৃপক্ষক কামৰূপ ইন্সপেক্টৰ অফ স্কুলৰ যিজন ইন্সপেক্টৰ তেখেতকো ধন্যবাদ জনাব লাগিব এই খবৰটো পাই ইতিমধ্যে তেখেতৰ এটা টীম এই অঞ্চললৈ কালাতলি আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়লৈ যোৱা 25 তাৰিখে পঠিয়াইছে আমি ধন্যবাদ জনাইছোঁ তেওঁলোকক আমি আশা কৰিছোঁ যে তেওঁলোকে খুব সুন্দৰকৈ ইনভেষ্টিগেশ্যন কৰি এনেকুৱা ধৰণৰ প্ৰধান শিক্ষকক উচিত শাস্তি দিব যদি তেওঁ শাস্তিৰ যোগ্য উচিত শাস্তি দিব আমি আশা কৰিছোঁ অকল আমি আশা কৰা নাই শৈক্ষিক সমাজে আজিৰ প্ৰজন্মই এই আশা কৰিছে কাৰণ এনেকুৱা ধৰণৰ লোক যদি থাকে অভিযোগ আছে ভয়ানক আৰু এই অভিযোগবোৰ থাকে যেতিয়ালৈ শিক্ষকৰ দৰে যি মহান বৃত্তি সেই বৃত্তিক কালিমা হানিব ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব কোনে ভাবুকি দিছে আমি ভাবুকি দিয়া এজন ব্যক্তিৰ ফটো আমি দেখুৱাম এয়া হৈছে শ্বেহেৰ আলী তেওঁ ভাগিন মনিৰুল চৌধুৰীৰ ভাগিন এইজন মোবাইলটো পকেটত থৈ যদি চাউণ্ড আছে অনুগ্ৰহ কৰি চাউণ্ডটো দিয়ক আমি পিছত কৰিছোঁ কৈছে ভিডিঅ' কৰিলে কৰক তেখেতে কৈছে যে কি কৰিব পাৰে ফোন যোগে ভাবুকি দিছে সেয়াও পৰৱৰ্তী সময়ত আমি আপোনালোকক সেয়া হয়তো শুনাম কিন্তু এই মুহূৰ্তত দীঘলীয়া নকৰোঁ এই মুহূৰ্তত আমি এটাই ক'ব বিচাৰিছোঁ যে প্ৰধান শিক্ষক যদি দুৰ্নীতিত লিপ্ত হয় তেন্তে কোন দিশে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অকল এটা
বিদ্যালয়ৰ উদাহৰণ দিছোঁ কালাতাৰী আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয় দক্ষিণ কামৰূপৰ সেই বিদ্যালয়খনৰ এজন এনেকুৱা অসমত আৰু বহুতো বিদ্যালয় আছে এয়াও আমাৰ কেমেৰাই যাব সেই বিদ্যালয়সমূহতো আৰু আমি যিসকল প্ৰধান শিক্ষকে এনেকুৱা ধৰণৰ কামত লিপ্ত আছে আমি প্ৰথমে আমি কৰ যোগে তেওঁলোকক কৈছোঁ যে আপোনালোকে এই কামৰ পৰা বিৰত থাকক কাৰণ আপোনালোক সমাজৰ একোজন জ্যেষ্ঠ একোজন বুজুৰ্গ আপোনালোকে এটা প্ৰজন্মক সৃষ্টি কৰে আপোনালোকে এটা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আপোনালোকে বনাব গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ কামত লিপ্ত থাকে তে আমাৰ ভৱিষ্যত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ হ'ব চাই থাকিব 24 লাইভ